নমস্কাৰ। ভাৰতে ফিফা বিশ্বকাপ খেলিবলৈ পোৱা নাই, কিন্তু ভাৰতীয় মূলৰ 4গৰাকী খেলুৱৈয়ে ফিফা বিশ্বকাপ খেলাৰ সুযোগ লাভ কৰিছে। প্ৰথমতে হৈছে সৰপ্ৰীত সিং। সৰপ্ৰীত সিঙৰ পৰিয়াল পঞ্জাৱৰ। সৰপ্ৰীত সিং নিউজিলেণ্ডৰ হৈ খেলিব এইবাৰ, আৰু সৰপ্ৰীতৰ জন্ম হৈছিল নিউজিলেণ্ডৰ অকলেণ্ডত। মিডফিল্ডাৰ হিচাপে দেখিবলৈ পোৱা যাব সৰপ্ৰীতক। ইফালে দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে নাম আমি উল্লেখ কৰিব লাগিব তেহছিন মহম্মদ জামছেদৰ। কাটাৰৰ বাবে ফিফা বিশ্বকাপ খেলিব 19 বছৰীয়া এই ফুটবলাৰগৰাকীয়ে। উল্লেখ হৈছে তেহছিনৰ পৰিয়াল হৈছে কেৰলমৰ কন্নুৰৰ। আনহাতে আন এগৰাকী খেলুৱৈ হৈছে নিচান ভেল্লুপিল্লে। নিচানৰ পিতৃ তামিলনাডুৰ। নিচানৰ জন্ম হৈছিল অষ্ট্ৰেলিয়াত, আৰু এইবাৰ অষ্ট্ৰেলিয়াৰ হৈ খেলিব নিচানে। আন এগৰাকী খেলুৱৈ হৈছে চেমুৱেল মুথুচামি। কংগোৰ পৰা ফিফা বিশ্বকাপ খেলিব। চেমুৱেলৰ পিতৃ হৈছে তামিলনাডুৰ, মাতৃ হৈছে কংগোৰ, আৰু সেই সুবাদতে কংগোৰ পৰা ফিফা বিশ্বকাপ খেলিব চেমুৱেল মুথুচামিয়ে। আমি এবাৰ উল্লেখ কৰিছো যে এইবাৰ ফিফা বিশ্বকাপ অনুষ্ঠিত কৰিছে, আয়োজন কৰিছে আমেৰিকা, মেক্সিকো আৰু কানাডাই। গতিকে ফিফা বিশ্বকাপ 2026ত 48টা দলে অংশগ্ৰহণ কৰিছে, আৰু ফিফা বিশ্বকাপৰ দুভৰিৰ যাদুৰ প্ৰতিটো খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম ইনটেক উইথ SG ৰ জৰিয়তে।